আপোনালোক সকলোৱে ভালেই আছে আৰু আমি বৰ্তমান ভালেই আছোঁ। আজি আকৌ আহিলে আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোক সকলোকে পুনৰবাৰ মিলি এণ্ড ডেলিছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ভবা নাছিলোঁ ভিডিঅ' বনাম বুলি, তথাপিতো এতিয়া 12:30 হ'ল, ভাত বনাবৰ হৈ গ'ল। তাকে ভাতকেইটা পাতি থৈ আহিছোঁ আৰু মনত পৰিলে দুটা ৰেচিপি, তাকে আজি ঠাণ্ডা বতৰ কি খাওঁ কি নাখাওঁ ভাবিলোঁ। সেইকাৰণে ৰেচিপিকেইটা মনত পৰিলে আৰু বোলো আজি বনাওঁৱেই সেনেকৈ বুলি মনত ভাবিলোঁ। তাৰপিছত এতিয়া বনাম যেতিয়া আপোনালোকৰ আগতো বোলো শ্বেয়াৰ কৰোঁ, সেই বুলি আহি লৰালৰিকৈ মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কোনো নতুন ৰেচিপি নহয়, সকলোৱে খোৱা, সকলোৱে খাইছে আৰু আমিও খাইছোঁ আগতে। তথাপিতো বনাম যেতিয়া বোলো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, সেই বুলি ভাবি ভিডিঅ'টো লৰালৰিকৈ আহি আৰম্ভ কৰি দিছোঁহি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আৰু তেতিয়াহ'লে ব'লক আমি বেছি দেৰি নকৰি একেবাৰে পাকঘৰলৈ যাওঁ আৰু ৰেচিপিকেইটা বনোৱা আৰম্ভ কৰোঁ। ঠিক আছে, তেতিয়াহ'লে ব'লক। আজি আমাৰ ভাতৰ লগত আছে এয়া গোটা মগু বইল কৰি থৈ দিছোঁ। আজি মগুৰ তাৰকা বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে লৈছোঁ মই এয়া বিলাহী, পিঁয়াজ, জলকীয়া আৰু তেজপাত আৰু আছে কেইটামান গোটা জিৰা। তাৰপিছত আৰু এটা ৰেচিপি বনাম, এয়া ফুলকবি মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, কাটি লৈ বইল কৰি থৈ দিছোঁ। আৰু লগতে আছে এয়া ধনিয়া পাত আৰু বিলাহী 3টা মই মজলীয়া টাইপৰ পেষ্ট কৰি লৈছোঁ। আৰু আদা নহৰু পেষ্ট, এয়া আদা নহৰু পেষ্টটো কৰি লৈছোঁ। আৰু এয়া পিঁয়াজৰ পেষ্ট বনাই লৈছোঁ। আৰু এইফালে আছে পাঁচফোৰণ ভাজি পিনে মই ভালদৰে গুড়া কৰি লৈছোঁ। সিমানেই বস্তু আৰু বেলেগ বস্তু একো নিদিওঁ, একেবাৰে চিম্পুল। আৰু মই পেকেটৰ মছলা ইমান ব্যৱহাৰ নকৰোঁ আমাৰ ঘৰত, সেইকাৰণে এনেকৈ বনাম আৰু তাকে আপোনালোকক দেখুৱাম, চাই থাকিব। এতিয়া মই প্ৰথমতে বনাম এয়া মগুৰ তাৰকাখিনি মই প্ৰথমতে বনাম। সেয়া মোৰ তেল গৰম হৈ গ'ল আৰু এতিয়া মই প্ৰথমতে দিছোঁ ইয়াত গোটা জিৰাকেইটা, তাৰপিছত দিছোঁ তেজপাত কেইখিলা আৰু লগতে দিছোঁ 2টা শুকান জলকীয়া আৰু লগতে মই পিঁয়াজখিনিও দি দিছোঁ। আৰু এইফালে দিছোঁ হালধি আৰু সোৱাদ অনুসৰি নিমখ আৰু লগতে দিছোঁ 1 চামুচ আদা নহৰুৰ পেষ্ট। আৰু এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম যাতে আদা আৰু নহৰুৰ কেঁচা গোন্ধটো যায়। আৰু এয়া মোৰ ভাজি হৈ গ'ল। তাৰপিছত এতিয়া মই ইয়াতে কটা বিলাহীখিনিও দি দিছোঁ আৰু কটা বিলাহীখিনি মৰহি নোযোৱালৈকে অকণমান সময় কম জুইত ভাজি থাকিম। আৰু এয়া মোৰ বিলাহীখিনি হৈ গৈছে। আৰু এতিয়া ইয়াতে মই এইখিনি মগুখিনিও ইয়াত ঢালি দিছোঁ। আৰু বেছি টাইম সিজাব নালাগে, এনেও বইল হৈয়ে আছে, সিজিয়ে আছে, অকণমান সময় হ'লেই হৈ যাব। আৰু এইখিনি ভালদৰে লৰাই দিছোঁ। এনেও মগুটো বহুত ভাল স্বাস্থ্যৰ কাৰণে, খাব লাগে কেতিয়াবা কেতিয়াবা। আৰু এইখিনি বেছি দেৰি সিজাব নালাগে, এনেও সিজিয়ে আছে, অকণমান এনেই লাহে লাহে লৰাই দিছোঁ। আৰু বেছি টাইম নালাগে, এইখিনি হওঁতে পটককৈ হৈ যায়। আৰু এতিয়া মই পানীও গৰম কৰি থৈ দিছিলোঁ, এতিয়া গৰম পানী অকণমান দি দিছোঁ জোখমতে। এয়া ইমানেই পানী দিছোঁ মই, বেছি পানী হ'লেও বেয়া লাগে আৰু শুকান হ'লেও বেয়া লাগে, ইমানটো জোখতেই মই ভাল পাওঁ। আৰু এতিয়া মই এইখিনি হ'লেই প্ৰায়, এতিয়া মই নমাবৰ আগমুহূৰ্তত এয়া ধনিয়াৰ পাতখিনিও দি দিছোঁ যাতে ধনিয়াৰ গোন্ধটো ধুনীয়াকৈ ওলাই থাকে। আৰু এয়া মোৰ ৰেডিয়ে হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিব পাৰিম। এতিয়া ভাতৰ লগতো খাব পাৰি, ৰুটিৰ লগতো খাব পাৰি, ইচ্ছা কথা। এতিয়া আমি কিন্তু ভাতৰ লগত খাম, ৰুটিৰ লগত নাখাওঁ। গৰমে গৰমে সঁচাকৈ বহুত মজা লাগে খাই চাবচোন। এতিয়া মগুৰ তৰকাখিনি হৈ গ'ল। এতিয়া বনাবলৈ আছে এই ফুলকবিখিনি, ৰ'ব দেখাই আছোঁ, চাই থাকিব। আৰু এইখিনি বনাবৰ কাৰণে মই কেৰাহী গৰম হৈ গ'ল আৰু ইয়াতে মই তেল দি লৈছোঁ। তেল বেছি নিদিওঁ, অকণমান দিছোঁ। আৰু মোৰ তেলখিনিও গৰম হৈ গ'ল। আৰু ইয়াতে মই এইখিনি পাঁচফোৰণখিনি দি দিছোঁ ভজা। আৰু লগতে দিছোঁ পিঁয়াজৰ পেষ্টখিনিও, তাৰপিছত দিছোঁ আদা নহৰুৰ পেষ্ট আৰু অকণমান নিমখ দিছোঁ। অথনি মই বইল কৰোঁতে মই নিমখ দিছোঁৱেই, সেইটো কাৰণে কম পৰিমাণত দিছোঁ। আৰু এই হালধি দি অকণমান সময় কম জুইতে ভাজি থাকিম।
আৰু এইখিনি ভজা হৈ গৈছে এতিয়া মই এয়া বিলাহী পেষ্টখিনিও দি দিছোঁ লগতে আৰু ভালদৰে মিলাই দুইখিনি ভাজি থাকিম যাতে কেঁচা গোন্ধটো ইয়াৰ যায় এয়া মই এতিয়া ভাজি আছোঁ একেবাৰে কম জুই লৈ লৈছোঁ কম জুইত মানে ভাজি আছোঁ আমি সাধাৰণতে ফুলকবি বুলি ক'লে মাছলৈ পটককৈ মনত পৰে মাছে ফুলকবিয়ে খোৱা হয় প্ৰায় আৰু সদায়নো একেলগে খাই থাকিবলৈ মনো নাযায় আৰু কেতিয়াবা এনেকৈ খাই ভাল লাগে সেইটো কাৰণে ভাবিলোঁ আজি এনেকৈ বনাওঁ আৰু এতিয়া মোৰ এইখিনি ভজা হৈ গ'ল এতিয়া মই ইয়াত ফুলকবিখিনি দি দিব পাৰিম মানে ফুলকবিখিনি সিজাই আছে সেইকাৰণে মই লাহে লাহে অকণমান লৰাই দিছোঁ কাৰণ বেছিকৈ জোৰত লৰালে মানে গোটেইখিনি ভাগি যাব আৰু দেখিবলৈ বেয়া হ'ব খাবলৈ বেয়া হ'ব এনেকৈ যদি পাহ পাহকৈ ওলাই থাকে খাই বহুত ভাল লাগে আৰু ইয়াৰ লাহে লাহে মই লৰাই দিছোঁ অকণমান সময়ৰ কাৰণে ঢাকনখন মাৰি দিছোঁ এয়া এতিয়া মই ইয়াত পানী দিব পাৰিম চব মানে ভালদৰে সিজাই হৈ আছে আৰু এতিয়া মই গৰম কৰি থৈ দিছিলোঁ পানী আৰু এতিয়া গৰম পানীখিনি ইয়াতে অকণমান দি দিছোঁ ইয়াত বেছি পানী দিলে বেয়া হয় সেইটো কাৰণে অকণমান দিছোঁ ইমান পৰিমাণে মই পানী দিছোঁ ইয়াতকৈ বেছি হ'লে আৰু বেয়া লাগে খাবলৈ এতিয়া এইখিনি হৈ গ'ল আৰু ওপৰতে মই ধনিয়া পাতখিনিও ছটিয়াই দিছোঁ এতিয়া এইখিনি ধুনীয়াকৈ উতলি আছে আৰু এতিয়া মোৰ এইখিনি হৈ গ'ল ৰেডি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিব পাৰিম আৰু ধুনীয়াকৈ খাব পৰা হৈ গৈছে আৰু আজি আমাৰ দিনৰ সাজত থকা ৰেচিপি এইকেইটাই আছিলে মগুৰ দালিৰ তৰকা আৰু ফুলকবি একেবাৰে সাধাৰণ ৰেচিপি তথাপিতো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিকেইটা চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে যোনসকলে এনেকৈ খোৱা নাই এদিন বনাই খাই চাবচোন নিশ্চয় আপোনালোকৰো ভাল লাগিব আৰু একেবাৰে কম সময়তে মানে কম বস্তুতে হৈ যায় ৰেচিপিকেইটা আৰু এতিয়া এই গৰমে গৰমে খালেহে ভাল লাগে সেইটো কাৰণে বাহাটো বাঢ়ি লৈছোঁ একেবাৰে খাই লওঁ আৰু গৰমে গৰমে তাৰপিছত যদি ভাল পালে চাই ভিডিঅ'টো তেনেহ'লে লাইক এটা কৰি দিব আৰু বনাই খাই চাব এদিন আৰু কেনেকুৱা পালে কিন্তু জনাবলৈ নাপাহৰিব ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে বাই বাই